আজমল ডাঙৰীয়া এজন হাড়ে হিমজুৱে অসমীয়া ব্যক্তি 108খন আসনৰ ভিতৰত মুছলিমে আসন পাইছিলে 41খন তেতিয়াই 1937 চনৰ কথা কংগ্ৰেছ মুঠেই নিখকতীয়া হোৱা নাই মই নাভাবো তেনেকুৱা ধৰণৰ কিবা হ'ব বুলি আৰু সময়ও আমাৰ হাতত নাই তেনেকুৱা প্ৰথম কথা হ'ল কংগ্ৰেছৰ গ্ৰুপিজিম বুলি যেটো কথা কৈছা হেতু হে তেতিয়াৰ স্বাধীনতা আন্দোলনৰ অসম ভাৰতবৰ্ষ স্বাধীন হোৱাৰ যুগৰ পৰা আছে গ্ৰুপিজিম সদায় আছে যদি ঘৰৰ মুৰব্বীজন যদি নিৰপেক্ষ হয় তেতিয়ালে এইবিলাকে গা কৰি উঠিব মন্ত্ৰী হিমন্ত শৰ্মা মোৰ অনুজ আছিল তেওঁ মুতকৈ বয়সটো অলপ সৰু আৰু ৰাজনৈতিকভাৱেও তেওঁটো অকাল পক্ক আছিল আগৰ পৰাই তেওঁ ৰাজনৈতিকভাৱে মোৰ ভীষণভাৱে মোক ক্ষতি কৰিবলৈ চেষ্টা কৰি আহিছে সদায় নমস্কাৰ ডি নিউজৰ বিশেষ অনুষ্ঠান ডি নিউজ বিশেষলৈ মই মানসজ্যোতি বৰুৱাই আপোনালোকক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানত প্ৰতিটো অনুষ্ঠানতে আমি বিভিন্ন ক্ষেত্ৰৰ ৰাজ্যৰ ৰাজনৈতিক হওক সাংস্কৃতিক হওক শৈক্ষিক হওক বিভিন্ন ক্ষেত্ৰৰ একোজন প্ৰতিষ্ঠিত বিশিষ্ট ব্যক্তিক আমাৰ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনো আজি আমাৰ সৈতে এই অনুষ্ঠানত আহি অংশগ্ৰহণ কৰিছে সাংসদ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বৰদলৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো নিৰ্বাচন সমাগত বেছি দিন নাই নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ আছে গতিকে স্বাভাৱিকতে আমি নিৰ্বাচনৰ কথাৰে আৰম্ভ কৰিম কি হ'ব 2021ত 2021ত যিবিলাক এতিয়া আমাৰ ৰাজনৈতিক যিবিলাক চলিছে পৰিক্ৰমা যেটো হৈছে এতিয়া ইয়াতো বহুত সৰু সৰু ৰাজনৈতিক দল কিছুমান গঠন হোৱাৰ প্ৰতিযোগিতায় নামিছে কিন্তু মই ভাবো আমাৰ এই ৰাজনৈতিক প্ৰতিযোগিতাখনত 2021 চনৰ কাৰণে বিশেষকৈ কংগ্ৰেছ নেতৃত্বাধীন আমি যেটো কৈছো যে এটা গ্ৰেণ্ড এলায়েন্স আমি কৰাৰ কথা চিন্তা কৰিছো গ্ৰেণ্ড এলায়েন্স আৰু বিজেপিৰ মাজতে বা বিজেপি বা এজিপি এওঁলোকৰ এলায়েন্সৰ মাজতে এই প্ৰতিদ্বন্দিতা সীমাবদ্ধ হৈ থাকিব বাকি সৰু সুৰা যিবিলাক আহিছে দল সেইবিলাক দলবিলাকৰ বৰ ডাঙৰ ভূমিকা নাথাকিব বুলিয়ে মোৰ অনুভৱ হয় আপোনালোকে যদি আনুষ্ঠানিকভাৱে এতিয়ালৈকে ঘোষণা হোৱা নাই আপোনালোকে এআৰডিএফৰ লগত আপোনালোকৰ এটা মিত্ৰতা ইতিমধ্যে হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়াই বাৰু ইতিমধ্যে মুকলিকৈ ঘোষণা কৰিছে আজমলৰ সৈতে এই যেটো মিত্ৰতা এই মিত্ৰতাই আসলতে অসমৰ যেটো জাতি গঠন প্ৰক্ৰিয়া বা অসমীয়া জাতিটোৰ প্ৰতি আসলতে এটা ভাবুকি আনিছে বুলি কংগ্ৰেছ আৰু এআৰডিএফৰ এই মিত্ৰতাই অসমীয়া জাতিটোৰ মেইনষ্ট্ৰীম অসমীয়াৰ কাৰণে এটা ভাবুকি আনিছে বুলি এটা সমালোচনা ইতিমধ্যে আৰম্ভ হৈছে আৰু কোৱা হৈছে যে শেষ মুহূৰ্তত আজমলৰ বুকুচাত উঠি কংগ্ৰেছে দিছপুৰ দখলৰ স্বপ্ন দেখিছে হেতু বুৰঞ্জীৰ অপভ্ৰংশ আৰু হেতু ঘাইকৈ বিজেপিৰ এটা অপপ্ৰচাৰ আজমল ডাঙৰীয়া এজন হাড়ে হিমজুৱে অসমীয়া ব্যক্তি যিসকলে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰিছে যে ইউডিএফ আৰু কংগ্ৰেছ মই প্ৰথমতে এটা কথা স্পষ্ট কৰি দিছো যে কংগ্ৰেছে কেৱল ইউডিএফৰ লগত নহয় সমভাৱাপন্ন আমি যেটো কথা কৈছো এটা মহাজোঁট শব্দটো ব্যৱহাৰ কৰা হৈছে এটা মঞ্চ এটা তাত ইউডিএফও থাকিব তেওঁলোক নিশ্চয়কৈ এটা সন্মানীয় এটা প্ৰেষ্টিজিয়াছ এটা পাৰ্টি তাৰ লগতে আমাৰ ইতিমধ্যে ডায়লগ আমাৰ আৰম্ভ হৈছে সিপিআই সিপিএম তাৰ লগতে হয়তো যদি আমি আমাৰ কিছুমান হয়তো জাতীয় সংগঠনৰ লোকো আহি পেলাই আমাৰ এই ইয়াত সামিল হোৱাৰ সম্ভাৱনা আছে গতিকে এইটো একেবাৰে অপপ্ৰচাৰ যে এই ধৰ্মীয় মেৰুকৰণৰ তেওঁলোকৰ বিজেপিৰ যেটো ৰাজনীতি আমি যদি এআৰডিএফৰ জন্মৰ ইতিহাসটো চাবলৈ যাওঁ আইএনডিটি বাতিলৰ পিছত এআৰডিএফৰ জন্ম হৈছিল আৰু সম্পূৰ্ণ এটা ধৰ্মীয় সংখ্যালঘুক ভিত্তি কৰি জন্ম হোৱা এটা দল নহয় প্ৰথম কথা তেনেকুৱাটো ইউএমএফও হৈছিল হেৰিটোত প্ৰথম কথা হ'ল যে আমাৰ এই প্লুৰেলিষ্টিক সোসাইটিত অসমৰ নিচিনা এখন বহু জাতি একেলগে থকা কিছুমানত কেতিয়াবা কোনো জাতি জনগোষ্ঠীয়ে আশংকাত ভুকে
সাধাৰণতে তেওঁলোকক এইটো এটা সদায় অসমৰ ৰাজনীতিৰ এইটো এটা খেলেই আছিলে যে অতীজৰ পৰাই অসম আন্দোলনৰ আগৰ পৰাই সদায় সংখ্যালঘুসকলক বিভিন্ন প্ৰকাৰে শংকিত কৰি ৰাখে, তেওঁলোকক ভয় খুৱায় যে তোমালোক যাবগৈ লাগিব, তোমালোক অসমীয়া নহয়, তোমালোক অসমীয়া জনজীৱনৰ অংগ নহয়। গতিকে কেতিয়াবা যেতিয়া ইনচিকিউৰিটিত কেতিয়াবা যেতিয়া মানুহে ভোগে বা এটা জনগোষ্ঠীয়ে ভোগে, তেতিয়া স্বাভাৱিকতে তেওঁলোকৰ নিজস্বতা নিজৰ যিখিনি আছে স্বকীয়তা বা নিজস্বতা আছে সেইখিনিক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, সুৰক্ষা দিবৰ কাৰণে কেতিয়াবা এনেকুৱা ধৰণৰ ৰাজনৈতিক মঞ্চৰ তৈয়াৰ হয়। গতিকে এইটো কোনো অস্বাভাৱিক কথা নহয়, অতীজতো তেনেকুৱা হৈছে। আগতে যেতিয়া দেশ স্বাধীন হোৱাৰ সময়তো উজনি অসম পৰিষদ হৈছিলে, আনকি উজনি অসমক লৈ পেলাই এটা চিন্তিত হৈছিল উজনি অসমৰ মানুহখিনিয়ে, বা আমাৰ টাই আহোমসকলৰ মাজত এটা শংকা হৈছিলে এসময়ত। কিন্তু এই জাতি গঠনৰ প্ৰক্ৰিয়াটো এটা বৰ দীঘলীয়া, লাহে লাহে এইবিলাক এছিমিলেশ্যন হৈ যায়। গতিকে এনেকুৱা ক্ষেত্ৰত হয়তো 2005 চনতহে আচলতে এই UDF হৈছে। সেইটো একজেক্টলি IMDT আইনখন বাতিল হোৱাৰ কাৰণে নহয়, সেইটো এটা বহুতে কয় যে ইগ' ক্লেছ হৈছিলে তেতিয়া। তেওঁলোকে ক'লে যে আমি এটা গঠন কৰিম, গতিকে তেনেকৈ এইটো হ'ল। কিন্তু এইটো যিটো এটা ইভলিউশ্যনাৰী প্ৰচেছ, তেওঁলোকৰ কাম কাজ, মই UDFৰ কথা কৈছোঁ, কাম কাজ, তেওঁলোকৰ চিন্তাধাৰা, মই ভাবোঁ যে তেওঁলোকে অসমীয়া আমাৰ যিটো বহল আমাৰ অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ। কোনো কাৰণতে তেওঁলোক কিবা অস্পৃশ্যটো হ'বই নোৱাৰে। অস্পৃশ্য তেওঁলোকৰ লগত দেখোন আগতে দেখোন মিতিয়ালী বিজেপিয়ে কৰিছিলে, অগপয় কৰিছিলে, কংগ্ৰেছৰ লগতো তেওঁলোকৰ বিৰুদ্ধে যুঁজিছিল, অহিনুকূল সম্পৰ্ক আছিলে। কিন্তু ৰাজনীতিত সদায় একে হৈ নাথাকে পৰিৱেশ। মই এই কথাটো এইকাৰণেই কৈছোঁ, বিশেষকৈ যিসকলে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰিছে, আজমল ডাঙৰীয়াক লৈ পেলাই বিভিন্ন ধৰণৰ কথা কয়, তেওঁলোকে পাহৰি গ'ল যে অসম বিধানসভাৰ প্ৰথম নিৰ্বাচনটো হৈছিলে 1937 চনত, প্ৰথম নিৰ্বাচন দেশ স্বাধীন হোৱাৰ আগতে। তেতিয়া অসম বিধানসভাত 108খন আসন আছিলে। 108খন আসনৰ ভিতৰত মুছলিমে আসন পাইছিলে 41খন, তেতিয়াই 1937 চনৰ কথা। গতিকে এই মুছলিমক লৈ পেলাই বা যিটো এটা মেৰুকৰণৰ ৰাজনীতি কৰি পেলাই বিজেপিয়ে বা বিজেপিৰ এই আমাৰ বেলেগ বেলেগ দলৰ পৰা যোৱা বিজেপি টাইপৰ যিবিলাক আছে কট্টৰ, এতিয়া কট্টৰ হৈ গৈছে তেওঁলোকেহে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰে। কিন্তু মই ভাবোঁ যে আজমল ডাঙৰীয়াৰ যিটো পাৰ্টি অসম প্ৰেমী, আৰু সমানে আমি যেনেকুৱা অসমীয়া তেওঁলোকেও অসমীয়া, আৰু তেওঁলোকেও বহল ভিত্তিত কংগ্ৰেছৰ লগত, কাৰণ এতিয়া চবৰে কাৰণে এটা এইটো সময়ৰ আহ্বান যে বিজেপিক আমি পৰাভূত কৰিবই লাগিব। কাৰণ বিজেপি যদি থাকে 2021 পিছত, তেওঁলোকে আমাৰ অসমৰ যিটো প্লুৰেলিষ্টিক ছ'চাইটি, আমাৰ সেই সাতাম পুৰুষীয়া যিটো ঐতিহ্যই বা যিটো সমিল মিল বা এছিমিলেশ্যনৰ যিটো প্ৰক্ৰিয়া, সেইটোক তেওঁলোকে মষিমূৰ কৰিছে। আৰু ক্ষুদ্ৰ জাতিসত্তাবিলাকক তেওঁলোকে মোহাৰি বহুতে বুজি পোৱা নাই, তেওঁলোকেতো এই হিন্দুত্বৰ নাম কৈ পেলাই এনেকুৱা ধৰণৰ কিছুমান মধ্যযুগীয় চিন্তা চৰ্চাৰ সৈতে তেওঁলোকে শাসন চলাইছে। এনেকুৱা দল এটা যদি আকৌ শাসনত থাকে, অসমখন কেতিয়াও আমাৰ নৱপ্ৰজন্মৰ আমাৰ যিসকল আহিছে তেওঁলোকক লৈ আমি আধুনিক মনেৰে সৈতে আমি এখন আধুনিক অসম গঢ়িব নোৱাৰিম। আপোনালোকে দলৰ মিত্ৰতা, দলৰ কথা, সেইটো বাৰু আপোনালোকৰ দলৰ কথা, দুয়োটা দলৰ কথা। কিন্তু মই আপোনাক এই কথাটো সুধিব বিচাৰিছোঁ যে স্বাধীনতাৰ 70 বছৰতকৈ অধিক কাল আপোনালোকে শাসনত আছিলে। অসমতো আগৰ সময়ছোৱা বাদ দি 40 বছৰমান কংগ্ৰেছ শাসন, একেৰাহে 16ৰ আগলৈকে আপোনালোকে 15 বছৰ শাসনত আছিল। যথেষ্ট এটা শক্তিশালী দল আপোনালোক সৰ্বভাৰতীয় পৰ্যায়ত। আজি এনে কি হ'ল কংগ্ৰেছৰ, যাৰ কাৰণে আপোনালোকে আজি AIUDFৰ লগত লগ লাগিব লগা হৈছে, ক্ষুদ্ৰ ক্ষুদ্ৰ দলসমূহৰ লগত? কংগ্ৰেছ ইমান নিশকতীয়া হ'ল কিয় আচলতে আজি? কংগ্ৰেছ মুঠেই নিশকতীয়া হোৱা নাই, কিন্তু আমি দেখিছোঁ যে বিজেপিক পৰাভূত কৰিবৰ কাৰণে, কাৰণ যোৱাবাৰ প্ৰায় 26-27টা বিধানসভা সমষ্টি আমাৰ ভোট বিভাজন হোৱাৰ কাৰণে অলপ ভোটৰ ব্যৱধানত কংগ্ৰেছ দলৰ প্ৰাৰ্থীও পৰাজিত হৈছিলে।
এতিয়া আমাৰ প্ৰায়ৰিটি হৈছে, আমাৰ প্ৰধান লক্ষ্য হৈছে যে বিজেপিক আমি পৰাভূত কৰিবই লাগিব। আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে যদি আমি এটা কমন মিনিমাম প্ৰগ্ৰেমৰ তলত সকলোৱে যদি ঐক্যবদ্ধ হৈ পেলাই যদি যুদ্ধ কৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ কংগ্ৰেছৰ নেতৃত্বতে হ'ব। এইটোৰ কথা স্পষ্ট কৰি দিয়া হৈছে। কিন্তু আমি এইটো সময়ৰ তাগিদা, সেইকাৰণেই আমি এনেকুৱা ধৰণৰ বহলভাৱে আমি একেলগ হৈ পেলাই বিজেপিক পৰাভূত কৰিবৰ কাৰণে এই এলায়েন্সত। তাৰমানে বিজেপিক কংগ্ৰেছে আজিৰ তাৰিখত অকলশৰে নোৱাৰাটো সেইটো কথা মুঠেই নহয়। অকলশৰে নোহোৱাৰ প্ৰশ্ন নুঠে। যোৱাবাৰতো আমি অকলশৰে বিজেপিৰ গোটেই এটা বৰ ডাঙৰ তেওঁলোকৰ যিটো ৰেইনব' এলায়েন্স বুলি তেওঁলোকে কৈছিল চবকে লৈ গৈ পেলাই। গতিকে আমিও আমাৰ সীমাবদ্ধতাটো অলপ আমি কৰিবই লাগিব। গতিকে আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ সমভাৱাপন্ন যিসকল প্ৰগতিশীল, যিসকলে এই একেবাৰে অন্ধ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত বিশ্বাস নকৰে, গতিকে সেইসকল লগত লৈ পেলাই আমি যদি এটা মঞ্চ তৈয়াৰ কৰোঁ কংগ্ৰেছৰ নেতৃত্বত, তাত আপত্তি কি? হঠাৎ এটা খবৰ আহিব বুলি ওলাই আছে, ৰাজনৈতিক খবৰ, আৰু এই খবৰটো নিশ্চয়কৈ দিল্লীৰ পৰাই আহিব বুলি কৈ থকা হৈছে। AICCৰ পৰা আহিব বুলি চৰ্চা চলি আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ'ব। 3জনমান মানুহ চৰ্চাত আছে। প্ৰদ্যুৎ বৰদলৈ 1 নম্বৰত আছে তালিকাখনৰ। মানস, মই তোমাক এটা কথা কওঁ, এইটো হঠাৎ বুলি নহয়। তুমি যদি মন কৰিছা, অলপ যদি পিছলৈ চোৱা, এইটো এবছৰ, 1.5 বছৰ, 2 বছৰমানৰ পৰা চলিয়ে এতিয়া তুংগত উঠিছে বিষয়টো। সেইটো মই নাজানো কোনে তেনেকুৱা ধৰণৰ বাতৰি, সাধাৰণতে তোমালোকৰ মিডিয়াত ক'ৰবাত তেনেকৈ কোনোবাই হয়তো উদ্দেশ্য প্ৰণোদিতভাৱে লিক কৰে। মই নাভাবোঁ তেনেকুৱা ধৰণৰ কিবা হ'ব বুলি, আৰু সময়ো আমাৰ হাতত নাই তেনেকুৱা। আৰু এইটো কথাও ঠিক, যদি আমাৰ উচ্চ নেতৃত্বই একেবাৰে AICCৰ তেনেকুৱা ধৰণৰ সিদ্ধান্ত যদি লয়, সেই সম্পৰ্কে মই অৱগত নহয়। কিন্তু কোৱা হৈছে যে এক প্ৰকাৰ চূড়ান্ত হৈছে আৰু আপুনি শীৰ্ষত আছে। আপুনি 2 এদিনতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব। নাই, মই জনাত মইতো নাজানো সেইটো কথা, আৰু মোক কোনেও কোৱাও নাই। এইবিলাক তোমালোকৰ মিডিয়াৰ যোগেদিহে মই গম পাওঁ। কিন্তু গ্ৰুপিজিমটো আপুনি নিশ্চয় মানি ল'ব, সেইটো অস্বীকাৰ কৰিব নোৱাৰে। আজি প্ৰদেশ কংগ্ৰেছত আজি আমি যদি চাওঁ, বিজেপিয়ে কৰোনাৰ প্ৰট'কল ভংগ কৰি হ'লেও অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে। কিন্তু ইয়াৰ বিপৰীতে ৰাজীৱ ভৱন কিন্তু নেতৃত্বকেন্দ্ৰিক খামখেয়ালিত ব্যস্ত থাকে। প্ৰথম কথা হ'ল, কংগ্ৰেছৰ গ্ৰুপিজিম বুলি যিটো কথা কৈছা, সেইটো সেই তেতিয়াৰ স্বাধীনতা আন্দোলনৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ যুগৰ পৰা আছে। গ্ৰুপিজিম সদায় আছে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ অনুগামীসকলৰ এটা গ্ৰুপ আছিলে, হয়তো জৱাহৰলাল নেহৰুৰ এটা গ্ৰুপ আছিলে, হয়তো চৰ্দাৰ পটেল, তেনেকৈ বুৰঞ্জীত আছে। আৰু অসমৰ কংগ্ৰেছৰ ইতিহাসতো আছে। মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়াৰ বেলেগে আছিলে, শৰৎ সিংহ ডাঙৰীয়াৰ বেলেগে আছিলে, দেৱকান্ত বৰুৱাৰ বেলেগে আছিলে। গতিকে তেনেকুৱা ধৰণৰ থাকে। যেতিয়া কিছুমান ব্যক্তিত্ব ইমাৰ্জ কৰে যেতিয়া পলিটিকেল পাৰ্টিত, সেই ব্যক্তিত্বৰ অনুগামীসকল গ্ৰুপ বুলি কয়। কিন্তু এইবিলাক বেছি হয় যদি ঘৰৰ মুৰব্বীজন যদি নিৰপেক্ষ হয়, তেতিয়াহ'লে এইবিলাকে গা কৰি উঠিব। তাৰমানে আজিৰ তাৰিখত মুৰব্বীজন নিৰপেক্ষ হ'ব নহয়, মই কথাটো কৈছোঁ। এইটো মুৰব্বীজন যদি সদায়, কাৰণ মুৰব্বীজন সকলোকে বুকুত আঁকোৱালি লৈ পেলাই ঘৰখন তেওঁ ঠিক কৰিব লাগিব। কিন্তু যদি তেওঁ অলপ নিজেই যদি অলপ পক্ষপাতিত্ব কৰে, তেতিয়াহ'লে আকৌ স্বাভাৱিকতে এই ক্ষোভৰ পৰিমাণটো বৃদ্ধি হয়। ক্ষোভৰ পৰিমাণটো বৃদ্ধি হ'লে এইবিলাক হয়। গতিকে সেইটো নিৰসন কৰাৰ উপায় আছে। আৰু কংগ্ৰেছৰ মই নাভাবোঁ তোমালোকে যেনেধৰণে মিডিয়াত কৈছা তেনেকুৱা ধৰণৰ গ্ৰুপিজিম নাই। আমিতো চবেই একেলগে মিলি কাম কৰিছোঁ। পৰহিদিনাখন আমি জাগিৰোডত আমি আটাইকেইজনে লগ লাগি পেলাই কৰিছোঁ। আকৌ কাইলৈ আমি হেৰিলৈ যাম, পৰহিলৈ আমি আকৌ 5 গ্ৰামলৈ যাম। আমি অসমৰ বিভিন্ন জেগাত আমি সকলোৱে মিলি পেলাই আমাৰ কথাটো হ'ল, আমি বিজেপিক পৰাভূত কৰিব লাগিব। আৰু 2021ত কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ অসমত অধিষ্ঠিত কৰিব লাগিব। মই অকণমান বেলেগ এটা প্ৰসংগলৈ আহিছোঁ যে ৰাজনৈতিকভাৱে ৰাজনৈতিক মতপাৰ্থক্য যদিও থাকে দুজন ব্যক্তিৰ মাজত, তাৰপিছতো কিন্তু আমি দেখোঁ যে ব্যক্তিগত পৰ্যায়ত তেওঁলোকৰ মাজত এটা ভাল সম্পৰ্ক থাকে, ঘনিষ্ঠতা থাকে, এই ধৰণৰ থাকে। এনেকুৱা এজন নেতা যিজন আজিৰ তাৰিখত আপোনাৰ ৰাইভেল পাৰ্টি, কিন্তু এসময়ত আপোনাৰ কেবিনেট সতীৰ্থ। কিন্তু এই দুজন ব্যক্তি, নিশ্চয়কৈ মই হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছোঁ, আপুনি অনুধাৱন কৰিব পাৰিছে। আপোনালোক দুজনৰ মাজত কিন্তু কোনো কালেই আমি তেনেকুৱা ধৰণৰ এটা সম্পৰ্ক একেলগে, আনকি আপোনালোক কেবিনেট সতীৰ্থ হৈ থকাৰ সময়তো দুইজনৰ মাজত এটা ডিফাৰেঞ্চ আমি সদায় দেখিছিলোঁ। নহয়, ডিফাৰেঞ্চ আমাৰ কেতিয়াও হোৱা নাই।
মন্ত্ৰী হিমন্ত শৰ্মা মোৰ অনুজ আছিলে তেওঁ মোতকৈ বয়সতো অলপ সৰু আৰু ৰাজনৈতিকভাৱেও তেওঁতো অকাল পক্ক আছিলে আগৰ পৰাই তেওঁ ৰাজনৈতিকভাৱে মোৰ ভীষণভাৱে মোক ক্ষতি কৰিবলৈ চেষ্টা কৰি আহিছে সদায় কিন্তু সেইবিলাক মই গ্ৰাহ্য কেতিয়াও কৰা নাই আৰু মই ৰাতি টোপনি ক্ষতি কৰি পেলাই কাৰো বিৰুদ্ধে মই ৰাজনৈতিক ষড়যন্ত্ৰ কৰা কাম কাজত মই লিপ্ত নহয় যিটো তেওঁলোক সিদ্ধহস্ত এইবিলাক কাম কৰাত গতিকে মই মোৰ কাম কৰি গৈছোঁ আৰু এইটো কথাও মই ভাবোঁ যে এইটো সঁচা নহয় যে আমাৰ মাজত সৌহাৰ্দ্যমূলক সম্পৰ্ক কেলে নাই কেতিয়াবা যোৱাবাৰ মই পাৰ্লিয়ামেণ্টত তেওঁ হঠাতে মই দেখিলোঁ চেণ্ট্ৰেল হলত আহিছে তেওঁ মোক আহি মাত একেলগে আমি একাপ কফি খাইছোঁ চেণ্ট্ৰেল হলত গতিকে ব্যক্তিগত পৰ্যায়ত আমাৰ সৌহাৰ্দ্যমূলক সম্পৰ্ক সদায় থাকে আৰু সদায় থাকিব কাৰণ আমিতো আৰু হিংস্ৰ জীৱ জন্তুৰ দৰে আমি অনবৰতে খেলি কৰি থাকিব নোৱাৰোঁ আমি মানুহ আপুনি এটা কথা মাজতে ক'লে যে আপোনাক আৰম্ভণিৰে পৰা ক্ষতি কৰাৰ এটা তেওঁ প্ৰচেষ্টা প্ৰথমৰ পৰা বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কাৰণ এটা কথা মনত ৰাখিবা তেওঁ বৰ ক্ষমতাপ্ৰিয় ব্যক্তি যেতিয়া 2001 চনত প্ৰথম মন্ত্ৰীসভা হৈছে তৰুণ গগৈদেৱৰ নেতৃত্বত মই তেতিয়া কনিষ্ঠতম মন্ত্ৰী এওঁলোক তেতিয়া মন্ত্ৰী হোৱা নাছিলে কোনোৱে হোৱা নাছিলে ৰিপুণ বৰাদেও হোৱা নাছিলে ৰকিবুল হুছেইন হোৱা নাই হিমন্ত বিশ্ব শৰ্মা হোৱা নাই বহুত মই আছিলোঁ গতিকে স্বাভাৱিকতে সেই সময়ত মোৰ বিৰুদ্ধে বহুত ধৰণৰ এইটো দলীয় ভিতৰৰ মঞ্চৰ ভিতৰত মই সকলো গম পাইছিলোঁ মোৰ বিৰুদ্ধে তৰুণ গগৈদেৱৰ আগত বহুত ধৰণৰ কথা এনেকুৱা ধৰণৰ অৰ্গেনাইজ সংঘবদ্ধভাৱে তেওঁলোকে কাণত দিছিলে যাতে ৰাজনৈতিকভাৱে মই আক্ৰোশৰ বলি হওঁ গতিকে সেইবিলাক কথা মই সদায় গম পাই থাকোঁ কিন্তু মই কেতিয়াও তেনেকুৱা ধৰণৰ দলীয় শৃংখলাৰ তাগিদাত মই কেতিয়াও সেইবিলাকক প্ৰত্যাক্ৰমণ কৰা নাই কথাটো এনেকুৱা আছিল নেকি যে কোন তৰুণ গগৈৰে বেছি কাষ চাপিব পাৰে এই ধৰণৰ কথাও আছিলে নেকি প্ৰথম কথা হ'ল মই তৰুণ গগৈদেৱে মোক বৰ ভালকৈ জানে মইতো এতিয়া নহয় তেতিয়াৰ পৰা ছাত্ৰ জীৱনতে তেওঁ যেতিয়া MP আছিলে এটা সময়ত মই তোমাক এটা কথা কওঁ তৰুণ গগৈদেউ যেতিয়া দিল্লীত MP আছিলে সেই সময়ত হিতেশ্বৰ শইকীয়াদেউ খুব শক্তিশালী ব্যক্তি আছিলে এনেকুৱা এটা পৰ্যায় আছিলে যে অসমৰ কংগ্ৰেছৰ লোকসকলে গৈ পেলাই তৰুণ গগৈদেউক দিল্লীৰ ঘৰত দেখা দিবলৈ ভয় কৰে কিজানি হিতেশ্বৰ শইকীয়াদেৱে খং কৰিব বা হিতেশ্বৰ শইকীয়াদেউৰ ৰোষত পৰিব কিন্তু আমিতো তেতিয়াৰ পৰা মই NSY আছিলোঁ NSY প্ৰেছিডেণ্ট আছিলোঁ অসমত মই সেইবিলাক কেতিয়াও গ্ৰাহ্যই কৰা নাই কাৰণ মোৰ কোনো গোটবাদীও নাই মই কোনো ফেকশ্যনেল এনেকুৱা ধৰণৰ অমুকৰ গ্ৰুপ তমুকৰ গ্ৰুপ মই তেনেকুৱা ধৰণৰ পলিটিক্স কৰাই নাই কেতিয়াও মোৰ উদ্দেশ্য হ'ল দলটো শক্তিশালী কৰা আৰু দলক আগবঢ়াই লৈ যোৱাটো গতিকে মই তৰুণ গগৈদেৱে মোক ভালকৈ জানে গতিকে তৰুণ গগৈদেউক আকৌ মই মন্ত্ৰী হোৱাৰ পিছত বেলেগে আকৌ তেওঁক তোষামোদ কৰি আহোঁতে সেৱাটো যিটো তেওঁলোকে কৰিছিলে ঘৰৰ অফিচৰ দুৱাৰ মুখত বহি থাকে বুন্দাপৰ দি পেলাই মই সেইবিলাক কেতিয়াও কৰা নাই তৰুণ গগৈদেৱে যেতিয়া মোক মাতে মই যাওঁ নামাতিলে নাযাওঁ মই বা কিবা যদি কাম থাকে মই যাওঁ কিন্তু মই তৰুণ গগৈদেউ জানে মোৰ গাত একেবাৰে পূৰা অসমীয়াৰ তেজ আছে মই যে সেৱা কৰি পাৱে পৰিহৰি যে তোষামোদ কৰি তেনেকুৱা ধৰণৰ ৰাজনীতি মই জীৱনতো কৰা নাই কেতিয়াও আগলৈ নকৰোঁ গতিকে কোন ওচৰ চাপিব সেইটোৰ প্ৰতিযোগিতাত মই কেতিয়াও নমা নাই তেওঁলোক সফল কাম হৈছে কাৰণ এনেকুৱা ধৰণৰ কামত মানুহ কেতিয়াবা গলি যায় বৰফ গলিছে যেনে তৰুণ গগৈদেউ গলিছিলে হয়তো কিন্তু মই তেতিয়া কেতিয়াও তেনেকুৱা ধৰণৰ কাম কৰা নাই আৰু তৰুণ দাই ভালকৈ জানে সেইটো কথা মই কেতিয়াও এনেকুৱা তেল দি তোষামোদ কৰি ভাল কথা কৈ পেলাই মন জয় যিটো অৱশ্যে ৰাজনীতিত দৰকাৰো হয় কেতিয়াবা গতিকে বহুত ক্ষেত্ৰত মই হয়তো তেনেকুৱা ৰাজনীতিৰ কাৰণে উপযুক্ত নহয় বুলি বিবেচিত হৈছিলোঁ আপুনি নিজে আপুনি ইতিমধ্যে ক'লে আৰু আমিও জানো যে আজিৰ তাৰিখত অসম কংগ্ৰেছত যিকেইজন নেতা যাক আমি ভালদৰে জানো বা ফ্ৰণ্ট লাইনত তৰুণ গগৈক বাদ দি আটাইকেইজনৰ ভিতৰত আপুনি নিশ্চয় ছিনিয়ৰ হ'ব ৰিপুণ বৰা মোতকৈ বহুত কেইবাবছৰ মই যদি আমি দিছপুৰলৈ অহা বুলি কওঁ মানে সেই হিচাপে যদি চাবলৈ বিচাৰোঁ আমি মইতো 4বাৰ MLA হ'লোঁ হয় এইবাৰ 2016ত হাৰিলোঁ হয় 4বাৰ MLA হ'লোঁ মই চবতকৈ আগে মিনিষ্টাৰ ময়ে হৈছিলোঁ 2001 চনত এইসকলৰ ভিতৰত কিন্তু ৰাজনৈতিকভাৱে ৰিপুণ বৰাদেউ মোতকৈ ছিনিয়ৰ তেওঁ মোৰ কেইবাবছৰ ছিনিয়ৰ তেওঁ মোতকৈ তেওঁ NSUৰ প্ৰেছিডেণ্ট মোতকৈ আগতে হৈছিলে কিন্তু অৱশ্যে ৰাজনৈতিক ক্ষেত্ৰত মই তেওঁতকৈ আগে MLA হ'লোঁ
আগে মিনিষ্টাৰ হ'লোঁ সেই ক্ষেত্ৰত মই ছিনিয়ৰ তাৰমানে তেনেহ'লে আপুনি কোৱাৰ দৰেই যদি আপোনালোকৰ চৰকাৰ 2021ত আহে আপুনি মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী চোৱা এতিয়া মই ভাবোঁ যে এতিয়া মুখ্যমন্ত্ৰী কোন হ'ব সেই বিষয়ে স্পেকুলেশ্যন কৰাটো অবান্তৰ কথা প্ৰথম উদ্দেশ্য হ'ব যে আমি জনসাধাৰণৰ ওচৰ চাপি পেলাই জনসাধাৰণৰ আস্থা আদায় কৰি কংগ্ৰেছৰ নেতৃত্বত আমি সকলোৱে আমি মহাজোঁটতে হওক অলপ এৰা ধৰাৰ মাজেৰে আমি আমাৰ সংখ্যাধিক্য আমি প্ৰতিষ্ঠিত কৰিব লাগিব তাৰ পিছত এইবিলাক কথা আহে এতিয়াই যদি মোৰ মনত আছে এটা সময়তে ভুৱনেশ্বৰ কলিতাদেউ 2006 চনতে তেওঁ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে একেবাৰে চব ঠিক কৰিছে আৰু এটা মোৰ মনত আছে বৃন্দাবন গোস্বামী ডাঙৰীয়া যেতিয়া এজিপি ড্ৰেছ চিলাই এনেকুৱা হৈছিলে যে পাৰ্টি দিবৰ কাৰণে বোলে হোটেলো ঠিক কৰা হৈছিল চব ঠিক কৰি থোৱা আছে এইবিলাকতো এটা মানে গছত কঁঠাল উঠত তেল জাতীয় কথা তেনেকুৱা ধৰণৰ অবান্তৰ কথা মুখ্যমন্ত্ৰী কোন হ'ব প্ৰথমতে কংগ্ৰেছৰ নেতৃত্বত সংখ্যাধিক্য আমি প্ৰতিষ্ঠিত কৰিব লাগিব আৰু তাৰপিছত আমাৰ আৰু এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াও আছে তাৰ পিছৰ পৰ্যায়ত যে আমাৰ নিৰ্বাচিত সদস্যসকলৰ পৰা মতামত লয় সাধাৰণতে আমাৰ যিটো আমাৰ উচ্চ নেতৃত্বই আৰু তেওঁলোকেও সব মিলাই পেলাই তেওঁলোকে ঠিক কৰে গতিকে কোন হ'ব এইটো মই নাজানো আৰু মই অন্ততঃ সেই বিষয়ে মই নিজকে মই প্ৰক্ষেপণ কৰা নাই বা কৰাৰ প্ৰশ্ন নুঠে এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ এটা স্বাভাৱী ঢং আছে বুলি মানুহে কয় যে সাধাৰণ মানুহৰ লগত তেওঁ মিলি যাব নোৱাৰে এইটো এটা অপপ্ৰচাৰ আছিলে নহয় আগতেই কৰিছিলে এইটো মানে তেওঁলোকে মই 4বাৰ MLA কেনেকৈ হ'লোঁ যদি মই মিলিয়ে যাব নোৱাৰোঁ জনসাধাৰণৰ আৰু জনাই জানে যে মই জনসাধাৰণৰ লগত সদায় মিলি থাকোঁ আৰু সদায় বিশেষকৈ যিসকল পদদলিত মানুহ যিসকল একেবাৰে দুৰ্বল নিশকতীয়া মানুহ সেইবিলাকৰ লগতে থাকি মই কাম কৰোঁ তো তেনেহ'লে এনে কি ঘটনা হ'ল যাৰ বাবে 2016ত সম্পূৰ্ণ এখন নতুন মুখৰ এজন মানুহ যিজন মানুহৰ বিৰুদ্ধে বহু অভিযোগো আছে কয়লা কেলেংকাৰীৰ পৰা আৰম্ভ কৰি তেনেকুৱা এজন মানুহৰ লগত সাংঘাতিক ধৰণৰ এটা ভোটৰ ব্যৱধানত আপুনি পৰাজিত হ'ব নহয় উজনি অসমৰ আমাৰ বিশেষকৈ তিনিচুকীয়া ডিব্ৰুগড়ৰ তুমি যদি চাইছা তাত এই যে ধৰ্মীয় মেৰুকৰণৰ যিটো কথা এটা উদাহৰণস্বৰূপে মোৰ মাৰ্ঘেৰিটা সমষ্টিত আমাৰ যিমান ভোটাৰ্ছ আছে প্ৰায় 1,80,000 ভোটাৰ্ছ এতিয়া অলপ বেছিও হ'ব তাৰ ভিতৰত মাত্ৰ 1%হে মুছলিম ভোটাৰ তাৰমানে বেছিভাগ গোটেইবিলাক আমাৰ বেলেগ বেলেগ ভাষী বেলেগ জাতি জনগোষ্ঠীৰ মানুহ গতিকে তেওঁলোকে কনচলিডেট কৰিলে আৰু এটা কথা মানস ৰাজনীতিত এইটো অৱধাৰিত 15 বছৰ একেৰাহে চৰকাৰ থকাৰ পিছত কেতিয়াবা এইটো একদম অৱশ্যম্ভাৱী যে মানুহৰ মুখখন দেখি আমনি লাগে নহয় কেতিয়াবা গতিকে তেওঁলোকে জনসাধাৰণ এটা ব্ৰেক দিয়ে সেইটো হৈছিলে কিন্তু জনসাধাৰণে এতিয়া আকৌ কয় যে আপোনাক হেৰুৱাই আমি বৰ ভুল কাম কৰিলোঁ একেবাৰে চাৰিওফালৰ পৰা এতিয়া মই মাৰ্ঘেৰিটালৈ গ'লে মোক মাটিতেই মাটিত থ'লেও পৰুৱাই খাব মূৰত থ'লেও ওকণিয়ে খাব কি কৰিব মানে মই কথাটো কৈছোঁ সেই আহ্লাদটো গতিকে সেইবিলাক সদায় চাইক্লিকেল হয় আৰু গতিকে গণতন্ত্ৰত সেইটো দৰকাৰো যাতে মানুহ অহংকাৰী নহয় যাতে গৰম ভাতৰ ধোঁৱাই যাতে মানুহক পথভ্ৰষ্ট নকৰে আপোনাৰ ক্ষেত্ৰতো তেনে ক'ৰবাত চাগে হৈছিল মই কেতিয়াও অহংকাৰী নহয় মই ক্ষমতা কেতিয়াও মোৰ মূৰত কেতিয়াও উঠা নাই কিন্তু তেনেকুৱা এটা ব্ৰেক এটা হৈছিলে বিশেষকৈ 2016 চনৰ নিৰ্বাচনত এই যিটো পলাৰাইজেশ্যন ধৰ্মীয় পলাৰাইজেশ্যনৰ কথাটো সেইটোৱে বৰ বিশেষভাৱে গা কৰি উঠিছিলে আমাৰ উজনি অসমৰ ডিষ্ট্ৰিক্টকেইখনত আপুনি আকৌ মাৰ্ঘেৰিটা ঘূৰি যাব কেতিয়াবা নাই মই সেইবিলাক ভবা নাই কাৰণ মইতো এতিয়া মই নগাঁৱৰ মানুহে মোক আদৰি লৈছে আৰু মই অতি নিষ্ঠাৰে সৈতে নগাঁৱৰ লোকৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিবলৈ কাম কৰিছোঁ আৰু 2024লৈকে মই ক'ৰবাত নিৰ্বাচন খেলাৰ কথা প্ৰশ্ন নুঠে মইতো মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট মই লোকসভাত থাকিম অৱশ্যে মই বিধানসভা নিৰ্বাচনত মই মোৰ দায়িত্ব পালন কৰিম মই চাৰিওফালে ঘূৰিম কাম কৰিম বিশেষকৈ মোৰ নগাঁও পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউশ্যন 9টা সমষ্টিত মই বিশেষভাৱে মই যাতে জিকি আহে তাৰ কাৰণে মই চেষ্টা কৰিম মাৰ্ঘেৰিটাৰো খা খবৰ নিশ্চয় আপুনি ৰাখিব কোনো কাৰণত মাৰ্ঘেৰিটাৰ মানুহৰ লগত সদায় মোৰ আছেই যোগাযোগ কি হ'ব মাৰ্ঘেৰিটাত যদিও আপুনি প্ৰত্যক্ষভাৱে আপুনি নাথাকে আপোনাৰো নিশ্চয় কোনোবা মানুহ আছে না মোৰ মানুহ বুলি নহয় পাৰ্টিৰ মানুহ আছে তেওঁলোকে কাম কৰিছে এতিয়া ৰাতিয়ে দিনে তেওঁলোকে তৃণমূল পৰ্যায়ত কাম কৰিছে যোগ্যজনক দলে টিকেট দিব
আৰু মোৰ দৃঢ় বিশ্বাস যে এইবাৰ মাৰ্ঘেৰিটা আকৌ আমি কংগ্ৰেছৰ দখললৈ আহিব। ভাগ্য বিশ্বাস কৰে আপুনি? চোৱা মানস, মই ভগৱানক অন্তৰ পৰা বিশ্বাস কৰোঁ। এটা শক্তি আছে আৰু সকলো ভগৱান মোৰ কাৰণে। কিন্তু তুমি নিশ্চয় দেখিছা, ময়ে একমাত্ৰ ৰাজনীতিবিদ, মই কোনো এইবিলাক আঙঠি পিন্ধি তাবিজ পিন্ধি অনুবৰতে কপালত সেন্দুৰৰ ৰঙা ফুট লৈ পেলাই পূজা পাতল কৰি নুফুৰোঁ। কিন্তু ভিতৰৰ পৰা মই খুব ধাৰ্মিক। মই এটা মন্দিৰৰ আগতে যদি ৰাস্তাৰে যাওঁ, মই মূৰ দুৱাই পেলাই মনে মনে সেৱা জনাই যাওঁ। এটা মছজিদৰ আগতে যদি যাওঁ, মই মূৰ দুৱাই পেলাই এই শক্তিক মই হেৰি কৰোঁ। গুৰুদ্বাৰৰ আগতে যাওঁ, মই বিশেষভাৱে মই অন্তৰ পৰা ধাৰ্মিক। কিন্তু বাহিৰত দেখুৱাই যে এইবিলাক খুব বেছি এনেকুৱা ধৰণৰ উৎপাত কৰি ফুৰে, তেনেকুৱা ধৰণৰ ধাৰ্মিক মই নহয়। সেই কথাটোৰ প্ৰসংগতে মই সুধিছোঁ আপোনাক, মই ভাগ্যৰ কথাটো আপোনাক সেইকাৰণেই সুধিছোঁ। আপুনি কটনৰ GS আছিল, JNU ষ্টুডেণ্ট ইউনিয়নো আপুনি? হয়, মই কাউন্সিলৰ আছিলোঁ স্কুল অফ ইণ্টাৰনেশ্যনেল ষ্টাডিজ, JNU ষ্টুডেণ্টছ। সেই সময়ত নিৰ্মলা সীতাৰমণ? হয়, মোৰ ক্লাছমেট আছিলে M.A.ত। নিৰ্মলা সীতাৰমণ আজি দেশৰ বিত্তমন্ত্ৰী, দেশৰ 3গৰাকী মন্ত্ৰীৰ প্ৰথম 3গৰাকী মন্ত্ৰীৰ এগৰাকী। মই সেইকাৰণে আপোনাক ভাগ্যৰ কথাটো সুধিছোঁ। আচলতে ক'ৰবাত কেনেবাকৈ আপুনি অকণমান অনুতপ্ত হয় নেকি? মুঠেই অনুতপ্ত নহয়। মই তোমাক এটা কথা ক'ব পাৰোঁ, যিহেতু মোৰ সহপাঠী আছিলে, গতিকে মই এটা কথা ক'ব পাৰোঁ যে শ্ৰীযুতা নিৰ্মলা সীতাৰমণ, এনেই বন্ধুভাৱে মই পালে মই তেওঁক নিৰ্মলা বুলিয়ে মাতোঁ। তেওঁতো ৰাজনীতিৰ লগত কোনো সম্বন্ধই নাছিলে, বৰঞ্চ তেওঁ যাক বিয়া কৰালে, আমি 3জন সহপাঠী আছিলোঁ, প্ৰভাকৰ পাৰাকালা প্ৰভাকৰ, একচুৱেলি প্ৰভাকৰ অন্ধ্ৰপ্ৰদেশৰ তেলেগু, নিৰ্মলা সীতাৰমণ তামিলনাডুৰ, মই অসমৰ, আমি একেলগে সহপাঠী আছিলোঁ। MA পঢ়ি থাকোঁতে তেওঁলোকৰ মাজত প্ৰেম হ'ল। প্ৰেম কৰি পেলাই মোৰ যিজন বন্ধু প্ৰভাকৰে নিৰ্মলা আইদেউক বিয়া কৰালে। প্ৰভাকৰ আমাৰ NSY অল ইণ্ডিয়া NSYৰ ভাইচ প্ৰেচিডেণ্ট আছিলে, তেওঁ খুব কংগ্ৰেছৰ আছিলে। আৰু নিৰ্মলাটো একেবাৰে পলিটিকেল আছিলে, কোনো ধৰণৰ পলিটিক্সৰ লগত সম্পৰ্ক নাছিলে। কিন্তু এটা সময়ত প্ৰভাকৰে কংগ্ৰেছ এৰি বিজেপি দলৰ তেতিয়া চাউথত কোনো খোপনিয়ে নাছিলে। তেতিয়া বিশেষকৈ যেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া 99ত যেতিয়া প্ৰধানমন্ত্ৰী হ'ল, তেতিয়া এটা দলীয় কিবা এটা সংঘাত হৈ পেলাই প্ৰভাকৰ পাৰাকালা ডাঙৰীয়াই বিজেপিৰ টিকেট লৈ পেলাই বিজেপি দলত যোগদান কৰিলে, MP উঠিছে, তেওঁ হাৰিলে। নিৰ্মলা আইদেউক পিছত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই নেশ্যনেল উইমেন কমিশ্যনৰ মেম্বাৰ কৰি দিছিলে। তেওঁ নেশ্যনেল উইমেন কমিশ্যনৰ মেম্বাৰ আছে। তাৰ পিছত তেওঁ ক্ৰমে বিজেপিৰ দলৰ লগত জড়িত হ'ল, স্প'ক্স পাৰ্চন হ'ল। তাৰপিছতে আমাৰ মোদী ডাঙৰীয়া যেতিয়া 2014 চনত আহিলে, একেকোবে তেওঁ কমাৰ্চ মিনিষ্টাৰ। তেওঁ প্ৰত্যক্ষভাৱে নিৰ্বাচন নমাই নাই, এতিয়াও নমানে, তেওঁ ৰাজ্যসভাত MP হৈ আছে। কিন্তু ভাগ্যটো আছেই সেইটো কাৰণ নিৰ্মলা আইদেউ, মই জানো যে তেওঁ কেতিয়াও ভবা নাছিলে যে তেওঁ দেশৰ ডিফেন্স মিনিষ্টাৰ, দেশৰ ফাইনেন্স মিনিষ্টাৰ, দেশৰ কমাৰ্চ মিনিষ্টাৰ কেতিয়াবা হ'ব বুলি তেওঁক মই কথা পাতিছিলোঁ। কিন্তু সেইটো ভাগ্য আছে, সেইটো মানুহৰ, সেইটোতো আমি স্বীকাৰ কৰিব লাগিব। কাৰ কেনেকৈ চকৰি ঘূৰে কোনেও নাজানে। কিন্তু অনুতপ্ত হোৱাৰ প্ৰশ্ন উঠিব নোৱাৰে। 15 বছৰ আপুনি মন্ত্ৰী, যদি শেষৰ ফাললৈ কেইটামান দিনৰ কাৰণে আপুনি নাছিলে, উদ্যোগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ আপোনাৰ লগত আছিল, শক্তি বিভাগ আপোনাৰ হাতত আছিলে। শক্তি বিভাগটোৰ মন্ত্ৰী হৈ থকা সময়ত কিন্তু আপোনাক শক্তি বিভাগৰ মন্ত্ৰী হিচাপে এজন ব্যৰ্থ মন্ত্ৰী বুলি সাংঘাতিক ধৰণে সমালোচনা, সেইটো এটা ডাঙৰ অপপ্ৰচাৰ আছিলে। মই তোমাক আৰু এটা কথা কওঁ, মোৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ'ল মানে যেনেকৈ প্ৰচাৰ কৰিব লাগে, মই অলপ বেছিকেলি প্ৰচাৰ বিমুখ, তোমালোকে নিশ্চয় সেই কথাটো গম পোৱা। মই এটা কথা কওঁ, মই শক্তিমন্ত্ৰী হোৱাৰ আগতে সুদীৰ্ঘ 35 বছৰ কাল পাৱাৰ ছেক্টৰত কোনো ইনভেষ্টমেণ্টেই হোৱা নাছিলে। পাৱাৰ যিটো আমাৰ কেৰিং কেপাচিটি বুলি কয়, অলপ পাৱাৰ প্ৰডাকশ্যন কৰে আৰু সীমিত টাউনবিলাকৰ মাজতে আৰু সৰু সুৰা কিছুমান গাঁৱত, ওচৰৰ পাজৰৰ গাঁৱতেই পাৱাৰ ডিষ্ট্ৰিবিউশ্যনৰ ক্ষমতা আছিলে। কিন্তু মই শক্তিমন্ত্ৰী হোৱাৰ পিছত আমি 26,000খন গাঁৱত সম্প্ৰসাৰণ কৰাৰ কাম আৰম্ভ কৰিলোঁ। কিন্তু সেইবোৰতো মিটাৰৰ কেলেংকাৰী ঘটিল, সেইবোৰ সময়ত সেইবোৰ কিন্তু মিটাৰ কেলেংকাৰী মুঠেই ঘটা নাই, সেইবিলাক অপপ্ৰচাৰ আছিলে। আৰু 2 নম্বৰ কথা, মই আৰু তোমাক এটা কথা কওঁ, মই 2016 চনত যেতিয়া ইলেকশ্যন হাৰিলোঁ,
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মন্ত্ৰীসভাই প্ৰদ্যুৎ বৰদলৈ পাৱাৰ মিনিষ্টাৰ আছিলে, গতিকে মেগনিফ্লাইং গ্লাছ লৈ পেলাই চাইছিলে ক'ৰবাত কিবা আছে নেকি। মোৰ তেতিয়া আগৰ যিবিলাক আছিলে সহকৰ্মী তেওঁলোকৰ বিৰুদ্ধে কিবা কিবি বহুত ওলালে, কিন্তু মোৰ বিৰুদ্ধে কেতিয়াও উলিয়াব নোৱাৰিলে। এইকাৰণে উলিয়াব নোৱাৰিলে যে মই কেতিয়াও কোনো দুৰ্নীতিত লিপ্ত হোৱাই নাই। আৰু 2 নম্বৰ কথাটো হ'ল যে গোটেই কামবিলাক ৰূপায়ণ কৰে এই বিজুলী ভৱনৰ, তেতিয়া AACB আছিলে, আমি পলিচি মেকিং কৰিছিলোঁ, পাৱাৰ মিনিষ্টাৰ মই পলিচি মেকিং কৰিছিলোঁ, কিন্তু ৰূপায়ণৰ ক্ষেত্ৰত কেতিয়াও বিজুলী ভৱনৰ ফাইল কোনেও ক'ব নোৱাৰে যে বিজুলী ভৱনৰ ফাইল কেতিয়াবা মই দিছপুৰলৈ মাতি আনি পেলাই কোন কণ্ট্ৰেক্টৰে কি কাম কৰিছে, কেতিয়াবা কোনোবা কণ্ট্ৰেক্টৰক মই মাতি পেলাই কিবা কৰিছোঁ বুলি কেতিয়াও কৰিব নোৱাৰে, কোনো এটা আঙুলিও টোৱাব নোৱাৰে। গতিকে মোৰ ক্ষেত্ৰত সেইটোৱেই। গতিকে ৰাজনৈতিকভাৱে বদনাম জাপিবৰ কাৰণে কথা কিন্তু এনেকুৱা পৰ্যায়লৈকে গৈছিল মানে যদিও ক'বলৈ বেয়া আপোনাক এন্ধাৰৰ ৰজা এনেদৰে। এন্ধাৰ ৰজাটো তোমালোকৰ মিডিয়াৰ এজন ব্যক্তিয়ে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা আৰু মোৰে কেইজনমান কলিগৰ হেৰিত কৰিছিলে। তেওঁলোকে এন্ধাৰ ৰজা এইকাৰণেই কৰিছিলে যে আমি সম্প্ৰসাৰণ যেতিয়া কৰিলোঁ হঠাতে ডিমাণ্ড 5 গুণ বাঢ়ি গ'ল। তোমাক মই সৰু উদাহৰণ এটা দিওঁ। পাৱাৰৰ ডিমাণ্ডটো এনেকুৱা যে পাৱাৰটোতো আৰু গছত নাথাকে যে উৎসাহ কৰিলে পাৱাৰ প্ৰডাকশ্যন কৰিব লাগিব। প্ৰডাকশ্যন কৰাৰ ফেচিলিটিৰ জেষ্টেশ্যন পিৰিয়ডটো 5 বছৰ 6 বছৰ 8 বছৰ দীঘলীয়া প্ৰক্ৰিয়া এটা। হঠাতে ডিমাণ্ড যেতিয়া চাৰিওফালে আমি সম্প্ৰসাৰণ কৰিলোঁ, পাৱাৰৰ চাহিদাটো বহুত বাঢ়ি গ'ল। এই তোমালোকে বহুতে নাজানা, সেইবিলাক কথা তোমালোকে প্ৰচাৰো নকৰা, ময়ো কৰা নাছিলোঁ, মোৰে সেইটো দুখ আচলতে। কাৰ্বি লাংপিৰ প্ৰকল্পটো মই কথাটো কৈছোঁ ইমান বছৰ পৰি আছে, মোৰ দিনতে মই ৰূপায়ণ কৰিলোঁ গোটেই কাৰ্বি লাংপিৰ, মোৰ দিনত। ঠিক তেনেকৈ সৰু সুৰা কেইবাটাও হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট কৰিলোঁ। নামৰূপৰ এতিয়া যিবিলাক আছে, নামৰূপৰ আমাৰ এডিশ্যনেল ইউনিটছবিলাক বা লাকুৱাৰ এডিশ্যনেল ইউনিটবিলাক, সেইবিলাক মোৰ দিনতে কৰিছোঁ আমি। তাৰপিছতে আমি পাৱাৰৰ বেলেগ বেলেগ উৎস আমি আনি পেলাই আমি খুব কম দৰত আমি পাৱাৰ কিনি পেলাই সেই চাহিদা পূৰণ কৰিছিলোঁ। কিন্তু চাহিদা আৰু ছাপ্লাই মানে যিটো যোগান, চাহিদা আৰু যোগানৰ মাজত এটা পাৰ্থক্য আছিলে, কাৰণ সেই সময়ত সম্প্ৰসাৰণ চলি আছিলে। হঠাতে গাঁওবিলাকত যেতিয়া চাৰিওফালৰ পৰা ডিমাণ্ড বাঢ়িলে তেতিয়া অলপ নাটনি হৈছিলে। এই গোটেই আজি তোমাক মই কৈছোঁ হাজাৰ হাজাৰ কিলোমিটাৰ আমি লাইন তৈয়াৰ কৰিলোঁ, হাজাৰ হাজাৰ ট্ৰেন্সফৰ্মাৰ বহুৱালোঁ, হাজাৰ হাজাৰ আমি বেলেগ বেলেগ হাই টেনশ্যন বেলেগ বেলেগ নেটৱৰ্ক তৈয়াৰ কৰিলোঁ। তেতিয়া সেইখিনি সময়তে তুমি যদি খবৰ কোৱা, সেইখিনি সময়তে আটাইতকৈ বেছি পৰিমাণৰ টকা আমি ইনভেষ্ট কৰিছিলোঁ পাৱাৰ ছেক্টৰত, আৰু তাৰ ফল আজি পাইছে মানে ৰাইজে। কিন্তু এইটো এটা জেষ্টেশ্যন, এটা দীঘলীয়া প্ৰক্ৰিয়া। এইটো নহয় যে ছুইচ অন ছুইচ অফ কৰিলে তুমি পাৱাৰ পাই যাবা। পাৱাৰটো সেইটো ধৰক আপুনি দৰকাৰ হৈছে আপুনি কাৰোবাৰ পৰা কিনি আনিছে, সেই ধৰণে চলি আছিল। কিন্তু জেনেৰেশ্যনটোহে আচলতে মূল কথা হ'ব লাগিছিল। জেনেৰেশ্যনৰ প্ৰজেক্টৰ মোৰ দিনতে এই যিকেইটা মই পঢ়ি আছিল আগতে সেইকেইটা ৰূপায়ণ হ'ল, এডিশ্যনেল ইউনিট ৰূপায়ণ হ'ল। বঙাইগাঁও থাৰ্মেল পাৱাৰ প্ৰজেক্টটো মই চালাকাঠি, তোমাৰ নিশ্চয় মনত আছে, চালাকাঠিৰ প্ৰকল্পটো অগপৰ দিনত বন্ধ কৰি দিলে। সেইটো AACBৰ আছিলে, এটা ডাঙৰ আমাৰ সম্পদ তাতে পৰি আছিলে। তেতিয়া মই, কাৰণ অসম চৰকাৰে 15,000 কোটি টকা ইনভেষ্ট কৰি পেলাই নতুন প্ৰকল্প তাত স্থাপন কৰাৰ সামৰ্থ্য নাছিলে তেতিয়া। গতিকে NTPCক মাতি আনি তাত এতিয়া NTPCয়ে পাৱাৰ প্ৰডাকশ্যন কৰিছে 750 মেগাৱাট। অৰিজিনেলি চালাকাঠিৰ যিটো প্ৰকল্প আছিলে, যিটো AACBৰ বন্ধ হৈ গৈছিলে অগপৰ দিনত, সেইটোৰ প্ৰডাকশ্যন কেপাচিটি আছিলে মাত্ৰ 246 মেগাৱাট। তাৰো মাত্ৰ সদায় 60 মেগাৱাট উৎপাদন হয়। এতিয়া তাৰ জেগাত 750 মেগাৱাট উৎপাদন হৈছে। সেইবিলাক মোৰ দিনতে কৰা মই। বঙাইগাঁৱৰ যিটো থাৰ্মেল পাৱাৰ প্ৰজেক্ট, সেইবিলাক কাৰ দিনত হৈছে? মোৰ দিনত হৈছে, মই কৰাৰ দিনত। কিন্তু মোৰ এটা দুৰ্ভাগ্য যে মই আচলতে মোদী ডাঙৰীয়াই বৰ ডাঙৰ কথা এটা শিকালে যে মানে প্ৰচাৰ নকৰিলে মানুহে গম নাপায়। সেই ক্ষেত্ৰত মই বৰ পিছপৰা আছিলোঁ। উদ্যোগ মন্ত্ৰী হিচাপে অসমৰ মানুহে আপোনাক কিয় মনত ৰাখিব? উদ্যোগ মন্ত্ৰী হিচাপে অসমত আটাইতকৈ বেছি বিনিয়োগ হৈছিলে মোৰ দিনতে, আটাইতকৈ বেছি। এতিয়া এই যে পতঞ্জলীক যে বালিপাৰাত দিছে, বা ডাবৰ, বা এই গোটেই ছয়গাঁও, মিৰ্জা, বা আমাৰ আমিনগাঁও, বা ৰঙিয়া, গোটেই ইণ্ডাষ্ট্ৰিয়েল বেল্টত, গোটেই আমাৰ নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট প্ৰমোশ্যন পলিচিটো 2007 চনৰ পৰা 17লৈকে আছিলে মোৰ নেতৃত্বত। তেতিয়া আমি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া আমাৰ আছিলে ফাইনেন্স মিনিষ্টাৰ, তেওঁ আমাৰ উদ্যোগ মন্ত্ৰী আছিলে তেতিয়া। সেইবিলাকক কৈ পেলাই ডক্টৰ মনমোহন সিঙৰ যোগেদি মই বিশেষভাৱে আনিছোঁ, আৰু তাৰ কাৰণেই এই গোটেইবিলাক বিনিয়োগ হৈছে। আটাইতকৈ আচৰিত কথা যে মোৰ দিনত যিবিলাক বিনিয়োগ হৈছিলে 2016 চনলৈকে, সেইবিলাককে
চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেওঁলোকৰ দিনত হোৱা বুলি নতুনকৈ আকৌ হেৰিবিলাক এডভান্টেজ আছাম কৰিছিলে এডভান্টেজ আছাম কৰিছিলে আমাৰ যিবিলাক আমি ডাবৰৰ পৰা গোটেই ছান ফাৰ্মাৰ পৰা আৰম্ভ কৰি হৰলিক্সৰ পৰা আৰম্ভ কৰি গোটেই বিনিয়োগ ইণ্ডাষ্ট্ৰীবিলাকৰ সেইবিলাক বৰ দুৰ্ভাগ্যৰ কথা যে এতিয়া কিছুমান বন্ধ হৈ গৈছে আকৌ ফাৰ্মাচিউটিকেল কোম্পানীৰ 11টা কোম্পানী আনি পেলাই মোৰ দিনত ইয়াত ইনভেষ্টমেণ্ট কৰিছিলে নৰ্থ ইষ্টত এতিয়াও আছে ডাঙৰ ডাঙৰ কোম্পানী কিছুমান গতিকে সেইবিলাক আমি এটা প্ৰসাৰ হৈছিলে আৰু চাৰিওফালৰ পৰা ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছবিলাক হৈছিলে আমি সেইবিলাক কাম কৰিছিলোঁ বহুত আৰু তেনেকুৱা বিনিয়োগটো হোৱা নাই এতিয়া তেওঁলোকে এডভান্টেজ আছাম পাতি পেলাই ক'লে যে 1 লাখ কোটি টকাৰ বিনিয়োগ হ'ব 1 পইচাও বিনিয়োগ একো হোৱা নাই যিখিনি হৈছিলে আমাৰ দিনতে হৈছিলে সেইটোৱে হোৱাটো উচিত হ'লে মই খুব ভাল পাম কিন্তু তেওঁলোক প্ৰচাৰ সৰ্বস্ব মই আপোনাক আকৌ অন্য এটা প্ৰসংগলৈ আহিছোঁ যে এতিয়া নিৰ্বাচনী বতাহ আৰম্ভ হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই সৌসিদিনা ক'লে যে এইবাৰ নিৰ্বাচনী যুঁজখন হ'ব দুটা সভ্যতাৰ যুঁজ 2016ত আমি শুনিছিলোঁ যে সেয়া শৰাইঘাটৰ শেষ ৰণ এইবাৰ ক'লে তেওঁ সভ্যতাৰ যুঁজ এয়া দুটা সভ্যতা বুলি কৈছে এটা কংগ্ৰেছ AIDFৰ মুছলমান সভ্যতা বুলি কৈছে আৰু এটা হিন্দু সভ্যতা বুলি কৈছে তেওঁ মন্ত্ৰী হিমন্ত শৰ্মাই এই যে নাইপিয়াই যেনেকৈ বৰণ সলাই থাকে চবেই জানে 2014 চনত তেওঁতে কংগ্ৰেছত আছিলে মোদীক আটাইতকৈ গালি পৰা মানুহজনে তেওঁ আছিলে ভিডিঅ'টো দেখিছা চাগে তেতিয়া তেওঁ মোদীক প্ৰতিহত কৰিবৰ কাৰণে এই আজমল ডাঙৰীয়াকে হুজুৰ বুলি কৈ পেলাই থাকে হুজুৰ বুলি কয় মনে মনে গৈ পেলাই ডুবাইত লগ পাই গৈ মনে মনে গৈ বম্বেত লগ পায় মনে মনে গৈ হুজাইত লগ পায় তেওঁ আটাইতকৈ সনা পিঠা তেওঁৰে আছিলে এতিয়া আজমলক তেওঁ এটা লক্ষ্য কৰি লৈছে এই ধৰ্মীয় মেৰুকৰণৰ পাশা খেলৰ গুটি হিচাপে কিন্তু তেওঁ এইটো বুৰঞ্জীৰ অপভ্ৰংশ কৰি পেলাই ভুল ব্যাখ্যা কৰি পেলাই মানুহৰ মনত সন্ত্ৰাসৰ সৃষ্টি এটা চেষ্টা কৰিছে সংকাৰ সেই সংকাৰ সৃষ্টি কৰিয়ে তেওঁলোকে নিৰ্বাচনী বৈতৰণি তেওঁলোকে 2016 চনত পাৰ কৰিছিলে সভ্যতা আজমল ডাঙৰীয়া বা মুছলমান সকলো আমাৰ সমাজৰ অবিচ্ছেদ্য অংগ মই যে তোমাক 1937 চনৰ অসম বিধানসভা নিৰ্বাচনৰ কথাই কৈছোঁ বা প্ৰথম চৰকাৰটো মুছলিম লীগৰে হৈছিলে ইয়াত গোপীনাথ বৰদলৈৰ নেতৃত্বত প্ৰথমতে ছাৰ সাদুল্লাহে হৈছিলে গতিকে তেতিয়া কি আছে তেতিয়া মানে এই মুছলমানসকল কি আমাৰ সভ্যতাৰ অংশ নহয় নেকি মুছলমানসকলে হওক হিন্দুসকলে হওক আমাৰ বেলেগ বেলেগ সৰু সৰু জাতি সত্তা সকলো আমাৰ সভ্যতা এটা ইভলিউশ্যনাৰী প্ৰচেছ এটা তাত চব সোমাই আছে চাওলুং চুকাফাদেৱে 1228 চনত আহি পেলাই চবকে একত্ৰিত কৰি উদাৰভাৱে চবকে লৈ পেলাই বৃহৎ অসমীয়া জাতিটো গঠন কৰিছে চবকে উদাৰতাৰে কৰিছিল সেইটোৱে আমাৰ সভ্যতাৰ অংগ আৰু উদাৰতাৰ সৈতে আমাৰ অসমীয়া জাতিটো পৰস্পৰক বিশ্বাস ভ্ৰাতৃত্ববোধ সন্মান মৰ্যাদা এইবিলাকৰ পৰিৱেশতে অসমীয়া জাতিটো সেই উদাৰতা দেখুৱাবলৈ যোৱাৰ কাৰণেই আচলতে কংগ্ৰেছৰ এই উদাৰতাৰ বাবেই খিলঞ্জীয়া মানুহৰ সংকট বুলি কোৱা হৈছে খিলঞ্জীয়া মানুহ আজি সংকট মুঠেই নহয় খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কাৰণে কংগ্ৰেছে সদায় কাম কৰি যাব মই তোমাক আৰু এটা কথা কওঁ বহুতে নাজানে অসমৰ যিটো কংগ্ৰেছ দল অসমৰ কংগ্ৰেছ দলৰ ইতিহাসটো মানে মই এইকাৰণে ক'ব খুজিছোঁ প্ৰাতঃস্মৰণীয় ব্যক্তি গোপীনাথ বৰদলৈ ডাঙৰীয়া গ্ৰুপিঙৰ কথাটোতো আছে আজি কংগ্ৰেছৰ নেতৃত্বতে অসম হৈ থাকিলে অকল সেয়াই নহয় বহুতে নাজানে যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিখন সংবিধান অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সৰ্বভাৰতীয় কংগ্ৰেছৰ যিখন সংবিধান তাতকৈ বেলেগ আমাৰ ইয়াত অট'নমিৰ কথা আছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবিধানখন 1955 চনত লোৱা আৰু তাত বিশেষভাৱে খিলঞ্জীয়াৰ স্বাৰ্থ খিলঞ্জীয়া মানে কি একেবাৰে যি ব্যক্তিয়ে ইয়াৰ হাৱা পানী খাই ইয়াত জন্মগ্ৰহণ কৰি ইয়াৰ অসমৰ শ্ৰীবৃদ্ধিৰ কাৰণে কাম কৰিছে কিন্তু সেই কংগ্ৰেছকে আমি অসম বিধানসভাৰ মজিয়াত দেখিছোঁ প্ৰয়াত অধ্যক্ষ প্ৰণৱ গগৈয়ে যেতিয়া অসমীয়াৰ সংজ্ঞা আনিছিল তেতিয়া আপোনালোক কেনেকৈ হয়তো আপুনি নাছিল কেনেকৈ কংগ্ৰেছ জাঙুৰ খাই উঠিছিল কি ধৰণৰ এটা পৰিৱেশ কৰিছিল সেইটো ভুল ব্যাখ্যা জাঙুৰ খাই উঠাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে কিন্তু আমাৰ কথাটো হ'ল বহল ভিত্তিত আমাৰ এটা সংজ্ঞা আমি গ্ৰহণ কৰিব লাগিব আমি আমাৰ নিজৰ মানুহকে কোনোবা 51ৰ আগতে আহিছে কোনোবা 51ৰ পিছত আহিছে এনেকুৱা কৈ পেলাই ভাগ কৰি থাকিলে আমাৰ জাতি গঠনৰ প্ৰক্ৰিয়াটোত সদায় বিপত্তি হ'ব বা বাধা পৰিব গতিকে আমি খুব গতিশীলতাৰে সৈতে
অসমীয়াৰ সংজ্ঞা মানে মোৰ মতে সদায় চাউলুং চুকাফাদেউৰ সংজ্ঞা চাউলুং চুকাফাদেৱে আহিছিলে কিছুমান বস্তু এৰি দিলে পাটকাই পাহাৰতে সকলোকে ঐক্যবদ্ধকৈ সকলোকে সন্মানেৰে সৈতে এটা কথা মনত ৰাখিবা অসমীয়া জাতি গঠন যেতিয়া চাউলুং চুকাফাদেউৰ নেতৃত্বত হৈছিলে সেইটো আটাইতকৈ ডাঙৰ কথা যিটো আমাৰ মানুহে নকয় বা বাহিৰৰ পৃথিৱীক নকয় সেইটো কথা হ'ল হিংসা কৰি যুদ্ধ কৰি মৰা কটা কৰি পেলাই অসমীয়া জাতি গঢ়লৈ উঠা নাই সেইকাৰণে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো দীঘলীয়া প্ৰক্ৰিয়া 1228 চনৰ পৰা গড়গাঁৱত আহোমৰ ৰাজধানী হোৱালৈকে বা তাৰ পিছৰ চোৱাটো এটা দীঘলীয়া প্ৰক্ৰিয়া সেই দীঘলীয়া প্ৰক্ৰিয়াটোত আমি জটি লগাবলৈ চেষ্টা কৰিব নালাগে এটা দীঘলীয়া প্ৰক্ৰিয়াৰ সৈতে আৰু সেইটোৱে অসমীয়াৰ সংজ্ঞা মোৰ মতে আৰু সেই মুছলমানক তুষ্টিকৰণ কৰি চলে কংগ্ৰেছ মুঠেই নাই কৰা কোনোবাই যদি কেতিয়াবা কোনোবা আমাৰ লিডাৰে কেতিয়াবা অতি ভক্তি তেনেকুৱা ধৰণৰ কিছুমান আছে আমাৰ লিডাৰৰ মাজতে কিন্তু অতি তুষ্টিকৰণ কেতিয়াও কৰা নাই আৰু কংগ্ৰেছৰ এইটো আমাৰ মহাত্মা গান্ধীও শিকাই থৈ গৈছিলে যিসকল নিশকতীয়া যিসকল দুৰ্বল সেইবিলাকক অলপ বেলেগে সহায় কৰা সেইটো তুষ্টিকৰণ হ'ব নোৱাৰে সেইটো কেনেকৈ তুষ্টিকৰণ হ'ব যিসকল আমাৰ আটাইতকৈ দুখীয়া আটাইতকৈ পদদলিত একেবাৰে নিশকতীয়া তেওঁলোকক আমি হাতখন লৈ পেলাই এনেকৈ তলৰ পৰা ওপৰলৈ আনিবলৈ চেষ্টা কৰোঁ সেইটো কোনো তুষ্টিকৰণৰ কথা নহয় যাতে সমবিকাশৰ সুবিধা পায় চবেই সমমৰ্যাদা পায় সেইটো তুষ্টিকৰণ কেনেকৈ হ'ব সেইটো কংগ্ৰেছৰ পলিচি কিন্তু আমি যদি চাওঁ যে কংগ্ৰেছ গভৰ্ণমেণ্টৰ সময়ত আপোনালোকে যি ধৰণৰ আঁচনি যি ধৰণৰ স্কিম লয় তাত কিন্তু বেনিফিচিয়াৰী গোটেই বস্তুটো কিন্তু আমি যদি চাওঁ আচলতে একাংশ মানুহক কেন্দ্ৰ কৰি কৰা হয় আৰু সেইকাৰণে মই আপোনাক এইখিনিতে এটা কথা উনুকিয়াই দিছোঁ যে বিজেপিয়ে প্ৰত্যাহ্বান জনাইছে আপোনালোকক যে আপোনালোকে এখন আঁচনিৰ কথা কওক যিখন আপোনালোকে খিলঞ্জীয়াৰ কাৰণে আজিলৈকে কৰিছে বুলি কৈছে বিজেপিৰ ৰাজনীতি এইটো খিলঞ্জীয়াৰ কাৰণে আমি গোটেই আজি যে তেওঁলোকে উপায় নাপায় আকৌ সেই একেটাই বস্তু কৰিলে আমি যে আমাৰ কথাটো কি হ'ল আমাৰ কথাটো কংগ্ৰেছৰ পলিচিটো এইটো যে অসম এখন ফুলনি বাগিচাত বেলেগ বেলেগ ৰঙৰ ফুল ফুলা বেলেগ বেলেগ ফুলৰ গছ আছে এই ফুলৰ গছবিলাক যদি আমি কিছুমান গছে কি হয় কিছুমান গছে পানী নাপায় সাৰ নাপায় বা চিকুনাই দিয়া নহয় গতিকে গছবিলাক মৰি থাকে কংগ্ৰেছৰ দিনত আমি কি কৰিছিলোঁ আমাৰ যিমানবিলাক অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী আছিলে সকলো যাতে সমানভাৱে যাতে ফুলে যাতে জাতিষ্কাৰ হয় সেইকাৰণে আমি এই কাউন্সিলবিলাক ডেভেলপমেণ্ট কাউন্সিলে হওক বা অট'নমাছ কাউন্সিলে হওক তাৰ উদ্দেশ্য কি যে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজস্ব অস্তিত্ব নিজস্ব পৰিচয় আৰু তেওঁলোকৰ ক্ৰমাগতভাৱে বিকাশ হয় সেইকাৰণেতো আমি কৰিছিলোঁ সেইটো কিহৰ কাৰণে কৰিছিলোঁ সেইটোতো আমাৰ কংগ্ৰেছৰ পলিচি প্ৰথমতে এওঁলোকে সেইবিলাক বন্ধ কৰি দিছিলে এতিয়া কি কৰিব লগা হৈছে কৰিবলৈ তেওঁলোকে কৰিছে এতিয়া তেওঁলোকে প্ৰথমতে কংগ্ৰেছৰ পলিচিবিলাকক গালি পেলাই দেখে যে এইটোৱে আচল কথা এইটো গ্ৰাজিংলি হ'লেও তেওঁলোকে এডমিট কৰে সেইটো মনৰেগাৰ কথাই কোৱা তুমি মোদী ডাঙৰীয়াই কেনেকুৱা ধৰণৰ কথা কৈছিলে পাৰ্লিয়ামেণ্টত অথচ এতিয়া মনৰেগাই আমাৰ এই ক'ভিডৰ সময়ত এই প্ৰব্ৰজিত শ্ৰমিকৰ পৰা মানুহক ইনকাম জেনেৰেট কৰাৰ একমাত্ৰ আঁচনি এইখনেই এতিয়া কংগ্ৰেছৰ আঁচনি নহয় কাৰ আঁচনি এইটো বিজেপিৰ আঁচনি নেকি মই বেছি আৰু সময় নলওঁ শেষ কৰিব লাগিব মই আপোনাক সুধিছোঁ কংগ্ৰেছ গান্ধী পৰিয়ালক বাদ দি মই সৰ্বভাৰতীয় পৰ্যায়লৈ গৈছোঁ আমি যদি কাৰণ 2014 পৰা চাওঁ প্ৰতিটো নিৰ্বাচনত ৰাহুল গান্ধী সোনিয়া গান্ধীৰ ব্যৰ্থতা কেইখনমান ৰাজ্যক বাদ দি কিন্তু তাৰপিছতো পৰৱৰ্তী সময়ত বাৰু ধৰি ৰাখিব পৰা নাই দুই এখন ৰাজ্য আপোনালোকৰ জ্যেষ্ঠ বহু নেতাই ৰাজহুৱাকৈ চিঠি লিখিছে দলৰ ক্ষমতা তেওঁলোকৰ হাতৰ পৰা লৈ অহাবৰ কাৰণে তাৰপিছতো কংগ্ৰেছৰ কি আছে যাৰ কাৰণে তেওঁলোকে গান্ধী পৰিয়ালক সদায় হিৰত লৈ থাকিব লগা হয় গান্ধী পৰিয়াল অবিহনে তেওঁলোকে দল নাই সেইটো তেনেই মুঠেই নহয় কংগ্ৰেছৰ এতিয়া যে গান্ধী পৰিয়ালৰ কথা তুমি কৈছা বা বহুতে কৈ থাকে বিজেপিৰ বা RSSৰ মানুহলৈ কৈ থাকে কংগ্ৰেছৰ ইতিহাসটো তেওঁলোকে দেখিছে নাই তেওঁলোকে জানেনে যে কংগ্ৰেছৰ 80জন প্ৰেচিডেণ্ট হৈছে 80জনতকৈ কেইজনমান বেছিহে তাৰ ভিতৰত গান্ধী পৰিয়ালৰ কেইজনে 3জন বা 4জনে হৈছে সেই তেতিয়াৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসুৱেই হওক বেলেগ বেলেগ আমাৰ ব্যক্তিসকলে হওক প্ৰত্যেকেই কংগ্ৰেছৰ প্ৰেচিডেণ্ট হৈছে এতিয়াৰ ক্ষেত্ৰতো কংগ্ৰেছৰ এটা গণতান্ত্ৰিক দল আমাৰ নিৰ্বাচন হয় গণতান্ত্ৰিক প্ৰক্ৰিয়া একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা আমাৰ নিৰ্বাচন হয় আৰু এতিয়া মানে এজন অন্তৰ্বৰ্তীকালীন প্ৰেচিডেণ্ট হিচাপে এতিয়া যেতিয়া যোৱাবাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া পদত্যাগ কৰিলে আমাৰ ইলেকশ্যনত হোৱাৰ কাৰণে বেয়া ফল হোৱাৰ কাৰণে আৰু সেইটো তেনেকুৱা ধৰণৰ সৎসাহসটো অইনে দেখুৱাব নোৱাৰে তেওঁ পদত্যাগ কৰিলে তেতিয়া চবেই ক'লে যে নিৰ্বাচন নোহোৱালৈকে অন্তৰ্বৰ্তীকালীন প্ৰেচিডেণ্ট হিচাপে সোনিয়া গান্ধীৰ ওপৰত দায়িত্ব দিলে এতিয়াও স্পষ্টভাৱে চেণ্ট্ৰেল আমাৰ ৱৰ্কিং কমিটিৰ মিটিঙত এইটো ডিচিশ্যন হৈছে
যে আমাৰ কোভিডৰ কাৰণে এতিয়া নিৰ্বাচন আমাৰ হোৱা নাই, প্লেনাৰী ছেশ্যন হোৱা নাই। প্লেনাৰী ছেশ্যন আমাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচন অৱতীৰ্ণ হ'ব। যোন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হয়, ৰাহুল গান্ধী ডাঙৰীয়া নিৰ্বাচন হৈ পেলাই তেওঁ হয়তো চবেই হয়তো ক'ব যে তেওঁ আপুনিয়ে লওক নিৰ্বাচিত হ'ব। প্ৰতিদ্বন্দ্বিতা কৰাটো বাধা নাই কংগ্ৰেছত, গণতান্ত্ৰিক প্ৰক্ৰিয়াত কেলে নাই। কিন্তু এটা কথা ঠিক যে গোটেই দলটোক ধৰি ৰাখিবৰ কাৰণে নেতৃত্বৰ প্ৰয়োজন হয়, বিশেষ নেতাৰ প্ৰয়োজন হয়। এই মুহূৰ্তত সেই নেতৃত্ব ল'ব পৰা বেলেগ ব্যক্তি নিশ্চয় আছে, সময়ত ওলাব। তেনেকুৱা বহুত নেতা ওলাইছে আগতে। লাল বাহাদুৰ শাস্ত্ৰী ওলোৱা নাছিলে নেকি জৱাহৰলাল নেহৰুৰ পিছত? আমাৰ নৰসিংহ ৰাও ওলোৱা নাছিলে নেকি? ওলাব পাৰে কেতিয়াবা, সেইটো সময়ে ক'ব। হয়, মই শেষ কৰিম। মোৰ শেষ প্ৰশ্ন, অখিল গগৈ আপুনি যেতিয়া ক্ষমতাত আছিল, অখিল গগৈ আপোনাৰ সাংঘাতিক ধৰণৰ শত্ৰু বুলি কৈছোঁ মই, মানে ৰাজনৈতিকভাৱে ৱৰ্ডটো ইউজ কৰিছোঁ বাৰু। বিভিন্ন সময়ত তেওঁ আপোনাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ, সেই অখিল গগৈ দলৰ লগতে আপোনালোকে এতিয়া মিত্ৰতা কৰিবলৈ গৈ আছে। অখিল গগৈয়ে কাৰ বিৰুদ্ধে কথা নাই কোৱা? অখিল গগৈয়ে অকল মোৰ বিৰুদ্ধে নহয় নহয়, সেইটো স্বভাৱ তেওঁৰ। কিন্তু অখিল গগৈ, মই ভাবোঁ যে অখিল গগৈ অসমৰ, আমি ভালেই পাওঁ বা বেয়াই পাওঁ, অখিল গগৈ অসমৰ এটা প্ৰতিবাদী কণ্ঠ, সত্তা। গতিকে অখিল গগৈ আমাৰ সামাজিক ৰাজনৈতিক এই গোটেই কেনভাছটোত অখিল গগৈৰ প্ৰাসংগিকতা আছে। আজি এওঁলোকে অন্যায়ভাৱে এটাৰ পিছত এটা মিছা অভিযোগ জাপি পেলাই অখিল গগৈক 2021 নিৰ্বাচনলৈকে অখিল গগৈক বন্দী কৰি ৰখাৰ যিটো ষড়যন্ত্ৰ কৰিছে, তাৰ আমি বিৰোধিতা কৰিছোঁ। অখিল গগৈ এটা প্ৰতিবাদী সত্তা, তেওঁৰ লগত বহুত কথা মোৰ নিমিলে, তেওঁ বহুত কথা নিমিলে মোৰ লগত, কিন্তু সেইবুলি আমি অখিল গগৈক সন্মান নকৰিম নেকি? অখিল গগৈৰ প্ৰাসংগিকতা আছে, সেইকাৰণে আমি বিচাৰিছোঁ। আৰু অখিল গগৈ, আমি যেতিয়া মহাজোঁটৰ কথা কৈছোঁ, আমি চবৰ কাৰণে দুৱাৰ খোলা ৰাখিছোঁ। আমিতো কৈছোঁ, স্পষ্টভাৱে কৈছোঁ, তাত কোনো লুকাই চুৰকৈ। আমিতো লুৰিণজ্যোতি গগৈৰ যিটো আচুৰ যিটো দল এতিয়া তেওঁলোকে কৰিব খুজিছে, তেওঁলোককো কৈছোঁ। আমি কৃষক মুক্তিকো কৈছোঁ। আমি বিভিন্ন ধৰণৰ যিসকল আছে, সৰু সৰু দল কিছুমান যে আছে আজিকালি য'তে ত'তে দল হেৰি কৰিছে, তেওঁলোককো কৈছোঁ। কিন্তু আমাৰ দললৈ আহিব, কিন্তু এইটো কথাও নহয় যে তেওঁলোকে আহিব, তেওঁলোকে কিছুমান মিনিমাম কমন প্ৰগ্ৰেমত তেওঁলোকে কৰিব লাগিব। কাৰণ ডিচিপ্লিনটো খুব দৰকাৰ হ'ব। ডিচিপ্লিন নহয় যদি এইটো কেঅছ হ'ব গোটেই চাৰিওফালে, এইটো গুৰু গোসাঁই নমনা কাম কাজ, সেইটোতো নহয়। কংগ্ৰেছে এখন সুস্থিৰ, এখন জনদৰদী, এখন প্ৰগতিশীল চৰকাৰ গঠন কৰিবৰ কাৰণে আহ্বান জনাইছে, বিজেপিক পৰাস্ত কৰিবৰ কাৰণে। সেই আহ্বান আমাৰ আছে। আমাৰ কমন মিনিমাম প্ৰগ্ৰেমত যদি তেওঁলোকে মিলে, তেতিয়াহ'লে আমাৰ কাৰণে দুৱাৰ খোলা আছে। কিমান আশাবাদী? মই যদি আপোনাক চৰকাৰ কৰাৰ কথা সোধোঁ, 2021 কংগ্ৰেছৰ চৰকাৰ হ'ব? চোৱা, ইয়াত মই নাম্বাৰ ক'ব খোজা নাই। হিমন্ত শৰ্মাই যেনেকৈ বাৰে বাৰে অমুক হ'ব তমুক হ'ব এনেকুৱা ধৰণৰ আসনৰ কথা কৈছে, তেওঁলোকৰ কথাই সুকীয়া। তেওঁলোকে এনেকুৱা ধৰণৰ ফাইদাং মৰা কথা, লোকক ককৰ্থনা কৰা, তাচ্ছিল্য কৰা, অপমান কৰা কথাবিলাক তেওঁলোকৰ ব্যক্তিত্বৰে অংগ। আমাৰ পলিটিক্স তেনেকুৱা নহয়। কিন্তু আমাৰ অকণো আমাৰ মনত সংশয় নাই, অকণো আমাৰ সন্দেহ নাই। যদি আমি সকলোৱে মিলি পেলাই আমাৰ যিটো মহাজোঁট আৰু সমীকৰণটো যদি ভালকৈ কৰা হয়, তেতিয়াহ'লে 2021 এপ্ৰিল মাহত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখন ইয়াত অধিষ্ঠিত হ'ব, ইয়াত অকণো সন্দেহ নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক, অতি ব্যস্ততাৰ মাজতো আমাক এই যথেষ্ট সময় দিয়াৰ বাবে। আকৌ এবাৰ ধন্যবাদ। থেংক ইউ।